নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমতে কেৰিয়াৰ ফৰ আছাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনোৱা হ'ল আৰু এই চেনেলটোক ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ আপোনালোকক অনুৰোধ জনোৱা হ'ল যাতে আপোনালোকে আগন্তুক আছাম গভৰ্ণমেণ্ট ৰিলেটেড বিভিন্ন এক্সামবিলাকৰ বাবে প্ৰয়োজনীয় ষ্টাডি মেটেৰিয়েলবিলাক পাই থাকে। এই চেনেলত আমি বিভিন্ন জব ৰিলেটেড নিউজবিলাকো আমি ডিছকাছ কৰোঁ, সেইবাবে আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব। আজি আমি ডিছকাছ কৰিব ওলাইছোঁ ৰিজনিঙৰ 7 নম্বৰ চেপ্টাৰটো কোডিং আৰু ডিকোডিং। ইয়াৰ পৰা আমাৰ প্ৰত্যেকবোৰ গভৰ্ণমেণ্ট এক্সামতে এটা বা দুটা কুৱেশ্যন আমি দেখাই পাই থাকোঁ। তো বেছি পলম নকৰি বলক কোডিং আৰু ডিকোডিং হয় কি সেইটো প্ৰথমতে চাই লওঁ, আমি ইয়াৰ কেইটামান কুৱেশ্যন ডিছকাছ কৰিম। ঠিক আছে, তো বলক ষ্টাৰ্ট কৰোঁ। Coding is a process in which a word or a series of a number are encrypted in a specific code or pattern designed based on a specific set of rules. তো কোডিং কি হৈছে এনে এটা প্ৰক্ৰিয়া য'ত এটা শব্দ বা আমাৰ এটা শৃংখলাও হ'ব পাৰে এটা নিৰ্দিষ্ট নিয়মৰ ওপৰত কি কৰি ভিত্তি কৰি ডিজাইন কৰা হয় আৰু তাৰ পৰা কি কৰা হয় আন এটা কোড বা আৰ্হিত কি কৰা হয় সজোৱা হয়। যেনেকৈ আমি এক্সাম্পল হিচাপত যদি লওঁ, আমাৰ দিয়া আছে ধৰা এ এটা ৱৰ্ড দিয়া আছে, এইটোৰ আমাৰ দিয়া আছে এইটোৰ ভেলু 1, বি এটা ৱৰ্ড দিয়া আছে, ইয়াৰ ভেলু দিছে আমাৰ ধৰি লোৱা 4, চি এটা দিছে, ইয়াৰ ভেলু আমাৰ কিমান দিছে ধৰা 9। তো কেনেকৈ দিছে এ কিমান নম্বৰ প্লেছত থাকে 1, চ' 1 into 1 ইকুৱেলে আমি 1 পাইছোঁ। বি কিমান নম্বৰ প্লেছত থাকে আমাৰ 2 into 2 হ'ব, হয়নে নহয়। চি কিমান নম্বৰ প্লেছত থাকে আমাৰ 3 into 3। জাষ্ট এইটো আমাৰ এটা এক্সাম্পল হিচাপে মই পেটাৰ্ণহে দিলোঁ। এনেধৰণৰ কি কৰি দিয়ে আমাৰ কোড কৰি দিয়ে। তো প্ৰথমতে এইটো লেচন শিকাৰ আগত আমি প্ৰত্যেকবিলাক আমাৰ 26টা যি এলফাবেট আছে তাৰ অৰ্ডাৰবিলাক আমি শিকিব লাগিব। যেনেকৈ এ 1 নম্বৰত, বি 2 নম্বৰত, অ' 15 নম্বৰত, টি 20 নম্বৰত, তেনেকৈ আমি সেইবিলাক গোটেইখিনি আমি কি কৰিব লাগিব জানিব লাগিব। ঠিক আছে, পিছত কি ক'লে অন দ্য আদাৰ হেণ্ড ডিকোডিং ইজ দ্য অপজিট প্ৰচেছ। তো ডিকোডিং আমাৰ কি হ'ল কোডিঙৰ উল্টা প্ৰচেছটোৱে আমাৰ কি হ'ল ডিকোডিং। অৰ্থাৎ আমাৰ এতিয়া কি কৰি দিব ফাইনেল ৰিজাল্টটো দি দিব। তো ফাইনেল ৰিজাল্টৰ পৰা এতিয়া আমাৰ কি ওলাব লাগে মেইন ৱৰ্ডটো ওলাব লাগে। যেনেকৈ কৈছিলোঁ যে ধৰা আমাৰ দিলে এতিয়া 16 আমাৰ কোনটোৰ হ'ব এ বি চি ডি তেনেকুৱা। তো আমাৰ ডিৰ হ'ব কাৰণ ডি কিমান আমাৰ 4, তো 4 into 4 কিমান হয় আমাৰ 16। তো উল্টা কৰি অহাটো একো কি হ'ল ডিকোড কৰা। ঠিক আছে, তো হোপ এতিয়া তোমালোকে বুজি পালা কোডিং আৰু ডিকোডিং কি হয়। কুৱেশ্যনবিলাক চোৱাৰ লগে লগে তোমালোকে কি গম পাই যাবা আৰু ক্লিয়াৰ হৈ যাব বস্তুখিনি। ঠিক আছে, তো প্ৰথমটো কুৱেশ্যন চাওঁ এতিয়া। প্ৰথমটো কুৱেশ্যন কি দিছে ইন এ চাৰ্টেন কোড লেংগুৱেজ মিছনছ ইজ ৰিটেন এছ MSISNOS। আচ্ছা, আমাৰ এইটো জাষ্ট একো তেনেকুৱাকৈ এইটো বহুত টান নহয়, জাষ্ট আমাৰ এইটো কি কৰিছে অলপ কি কৰিছে হেৰফেৰ কৰিছে, তাৰ এলফাবেটবিলাক অলপ হেৰফেৰ কৰিছে। সেইটো চাই আমি কি কৰিব ওলাব লাগে এতিয়া অনলাইনৰটো ওলাব লাগে। তো আমি চাই লওঁ মিছনটো কেনেকৈ পাইছে। তো কি দিছে MISSIONS হ'ব। তো এইটো আমাৰ কি হিচাপত দিছে MSISNONS দিছে, ONS দিছে হয়। তো ফাৰ্ষ্টত 1 2 3 4 5 6 7 8 এনেকুৱাকৈ দিছে। এইবিলাক আমি এতিয়া চাম ইয়াতে কেনেকৈ দিছে। চ' 1টো আমাৰ 1এ আছে। এতিয়া এছটো আমি কি ধৰিব এটা 3ও ধৰিব পাৰোঁ, আইটো আমাৰ 2 আৰু 5ও আছে। তো আমি কি ধৰিলোঁ 2 and 5এ দিছোঁ। অ'কে, দেন আমাৰ কি দিছে এছটো আকৌ ক'ৰ পৰা আহিছে এতিয়া চ' এটা আমাৰ গৈছিল 3, তো আকৌ আমাৰ কি আহিব এতিয়া 4 নম্বৰটো আহিব। অ'কে, পিছত আইটো আমাৰ চ' 5ত ইয়াতে আমাৰ নেক্সট কি আছে এনটো আমাৰ কিমান নম্বৰ আছিল 7ত আছিল, কিমান 7। তাৰপিছত আমাৰ কি আছিল এনটো 7 নম্বৰত গ'ল। এতিয়া আমাৰ কি কি বাকী থাকিল এতিয়া এটা এইটো এনটো নাই। ঠিক আছে, এতিয়া আমাৰ অ'টো কিমান নম্বৰ আছিল 6ত আছিল আৰু এছটো আমাৰ কিমান আছিল ইয়াতে 8ত আছিল। তো এছটো আমাৰ লাষ্টত 8তে আছে। অ'কে, তো আমি এতিয়া এইটো পেটাৰ্ণতে সজাম 1 3 2। তো
তো এটুতে আমি এতিয়া কি চাম অনলাইনটো চাম ওকে 1 3 2 5 4 7 6 8 তেনেকৈ আমি এতিয়া চাই ল'ম অনলাইনটো আমাৰ কি হ'ব ONLINE এতিয়া নাম্বাৰবিলাক মন কৰিবা 1 2 3 4 যেনেকুৱা আমাৰ ইয়াতে 8টা আছে কিন্তু আমাৰ ইয়াতে 8টা নহ'ব আমাৰ কি হ'ব ইয়াতে 6টা নাম্বাৰ দিছে তো আমি 6টাৰে চাব লাগিব ঠিক আছে তো 6টাৰ আমি কেনেকৈ চাম এতিয়া ফাৰ্ষ্টত আমাৰ 1 to 1 আছিল তো O দি O এ হ'ব তাৰপিছত আমাৰ কি আছিল 3 3টা আমাৰ কি দিছে L 3 নম্বৰত কি দিছে আমাৰ ইয়াতে মানে 3 দিছে তো আমাৰ 3ত কি আছে L তো L হ'ল ঠিক আছে তাৰপিছত আমাৰ 2 2 টো আমাৰ কি N 2 টো আমাৰ কি দিছে N তাৰপিছত আমাৰ কি দিছে 5 5ত আমাৰ কি দিছে আকৌ N দিছে হ'ব দেন আমাক কি দিলে 4 তো 4 নম্বৰত আমাৰ কি দিছে 4 নম্বৰত আমাৰ দিছে I কি দিছে I দেন আমাৰ কি দিছে 7 তো 7 তো আমাৰ ইয়াতে নাই তো আমি এপিসোডটো চাই লম 6 নম্বৰ দিছে তো 6 টো আমাৰ কি আছে E আৰু নাই হ'ব তো আমি কি পাৰো OLNNIE তো আমাৰ এটো কোনবা অপচনত আছে কোনটো আছে আমাৰ অপচন এ তো এনে ধৰণে আমি কি কৰিম কোডিং বা ডিকোডিং কৰিম প্ৰথমটোৰ পৰা দ্বিতীয়টোলৈ ঠিক আছে পিছৰ কোৱেশ্চনটো এতিয়া চাও if yellow is called red red is called blue blue is called white white is called black and black is called green then what will be the color of milk যদি আমাৰ yellow to ৰঙা বুলি লিখা হয় ৰঙাক নীলা বুলি লিখা হয় নীলাক বগা বগাক কোলা কোলাক সেউজীয়া বুলি লিখা হয় তেন্তে গাখীৰৰ ৰং কি গাখীৰৰ ৰং কি আমাৰ বগা তো বগাক কি বুলি দিছে কোলা তো আমাৰ आंसर কি হৈ যাব ব্ল্যাক অপচন নম্বৰ বি ব্ল্যাক আমাৰ কি হৈ যাব आंसर পিছৰ কোৱেশ্চনটো চাও In a sign language, Vijay is written as 22910125. ठीक है सर तो then how to written Sudha in a code language अच्छा आमी इबलाक जानार आगत आमी जानिब লাগিব যে A কিমান নম্বৰ প্লেসত থাকে B কিমান নম্বৰ প্লেসত থাকে আমি এইখিনি গুটে জানিব লাগিব ঠিক আছে যেনেকৈ আমাৰ J কিমান নম্বৰ প্লেসত থাকে তো এই গুটেখিনি আমি কি কৰিব লাগিব জানিব লাগিব এটো এনেকুৱা কোৱেশ্চন দেখিলে ঠিক আছে নরমালি এবিলাক কোৱেশ্চন আমাৰ প্লাসও হয় প্লাস মাইনাস হেতু আমাৰ প্লেস ভ্যালু লৈ কৰিব লাগে তো এতিয়া চাইলো বিজয়টো কেনেকৈ 22 ইয়া হৈ গল ঠিক আছে এটোৰ কাৰণে মই লিখি ললো হৰাইজন্টালি লিখি ললো V I J A Y ওকে তো বিজয়টো আমাৰ কেনেকৈ হ'ল V আমাৰ কিমান নম্বৰ থাকে 22 নম্বৰত I আমাৰ কিমান নম্বৰ থাকে 9 নম্বৰত J আমাৰ কিমান নম্বৰ থাকে 10 নম্বৰত A আমাৰ কিমান নম্বৰ থাকে 1 নম্বৰত আৰু এটো Y আমাৰ কিমান নম্বৰ থাকে 25 নম্বৰ ঠিক আছে এটো প্যাটাৰ্নটা আমাৰ আছে হ'ব তো তেনেদৰে আমাৰ সুধা SUDHA এইখিনি আমাৰ কিমান নম্বৰ থাকে মেতে হেখিনি উলাই দিলে আমাৰ হৈ যাব ঠিক আছে S আমাৰ কিমান নম্বৰ থাকে 18 ঠিক আছে U আমাৰ কিমান নম্বৰত থাকে 21 আচ্ছা এইখিনি দেখা পোৱাৰ লগে আমি কি চাইছো যে 18 ৰ অপচন আমাৰ ইয়াতে এটাই দিছে এটোৱে দিছে তো অপচন ডি আমাৰ কিমান হৈ যাব কারেক্ট হৈ যাব আৰু যে এনেকুৱা অপচন বলে আমাৰ কনফিউজিং থাকিলে তে আমি কি কইলো এনেকুৱা D টু যে 4 নম্বৰত হয় H টু 8 নম্বৰত হয় A টু 1 নম্বৰত হয় এইখিনি আমি গুটেখিনি উলাই চালো ঠিক আছে পিছৰ কোৱেশ্চনটো চাও if $10.25 equal 8 $12.25 equal 10 তেতিয়া হল আমাৰ কিহৰ ভ্যালু ওলাব লাগে $14.53 আচ্ছা এটা আমাৰ ইনটু ডিভাইড প্লাস মাইনাস এই চাৰিটা মেথছৰ কি কৰিব লাগে আমাৰ বেসিক খিনিও আমি কৰি চাব লাগে যেতিয়া আমাৰ নাম্বাৰ আৰু নাম্বাৰৰ প্যাটাৰ্ন আহি যায় হ'ব তো এতিয়া আমি চাম যে 10 আৰু 25 ৰ পৰা কেনেকৈ আমাৰ 8 আহিল তো প্ৰথমতে আমি কি কৰি চাও প্লাস কৰি চাও প্লাসত নিমিলিলে ইনটু বা ডিভাইড তেনেকৈ আমি লাহে লাহে কৰি গৈ থাকো তো এতিয়া চাও যে প্লাসতে আছে নি কিহত আছে ওকে তো আমাৰ কি হ'ব 1 plus 0 1 plus 2 plus 5 5 plus 2 7 7 plus 1 8 তো এটো 8 এনেকৈ হৈছে এটো চাইলে এটা মিলে নেকি 5 plus 2 7 7 plus 2 9 9 plus 1 10 তো আমাৰ এটো মিলছে তো আমি এইখিনি কি কৰিছাম জাস্ট প্লাস কৰিছাম কি হ'ব যে 1 plus 4 plus 5 plus 3 কিমান হ'ব আমাৰ প্লাস কৰিলে 4 plus 1 5 5 plus 5 10 10 plus 3 13 কিমান পাই গলো আমি 13 so option C 13 is our correct
answer. Then coming to the next question. If 11 into 8 equal 6, 19 into 7 equal 24, 14 into 6 equal 16, then 12 into 9. First time plus koi sao, then minus koi sam, to nimilile ami tenoke ki koribo ligo milai sao ligo. To 1 plus 1 plus 1 plus 8 কিমান হ'ব আমাৰ 10. আচ্ছা 6 তো আমি নাপালোঁ, এইখিনি আমি 6 পালোঁ নেকি? নাপালোঁ. আচ্ছা আৰু এটা কাম আমি এতিয়া কি কৰিব পাৰোঁ, এই 8ৰ পৰা আমি কি কৰিব পাৰোঁ, 8 minus 1 plus 1 যদি কৰোঁ তেতিয়াহ'লে আমি 6 আহি আছে প্ৰথমটোৰ কাৰণে. দ্বিতীয়টোৰ কাৰণে চাই লওঁ, দ্বিতীয়টোৰ কাৰণে তেনেকৈ একো নহয়. ঠিক আছে, তো আমাৰ কি হৈ যাব, এইটো ফৰ্মুলাত আমাৰ নাখাব. ঠিক আছে, এইটো ফৰ্মুলাত আমাৰ নাখাব. তো এতিয়া আমি মাইনাছ কৰি চাওঁ কি হয়. মাইনাছ কৰি, ঠিক আছে, 11 minus 8 ইকুৱেল আমি কিমান পালোঁ, 3. আচ্ছা 3 into 2 কৰিলে আমি 6 পাই আছোঁ. ঠিক আছে, পিছত এইটো এইকাৰণে এনেকুৱাকৈ চাই লওঁ. অ'কে, যে 19 minus 7 ইকুৱেল কিমান পাওঁ, 12. দেন ইনটু 2 কৰিলে আমাৰ কিমান হৈ আছে, 24 আমি পাইছোঁ. আচ্ছা এইটো ফ'ল' হৈছে. দেন এইটো চাই লওঁ হ'বনে নাই. 14 minus 6 ইকুৱেল 8. 8 into 2 কৰিলে আমি কিমান পাই আছোঁ, 16. আচ্ছা তো আমাৰ পেটাৰ্ণ এইটোৱে চলি আছে. তো আমি কি কৰিম, 12 minus 9, তো আমি কিমান পাই গ'লোঁ, 3. 3 into 2 যেতিয়া কৰিম আমি কি পাই গ'লোঁ এতিয়া, 6. তো অপশ্যনত আমাৰ অপশ্যন 6 আছে নে অপশ্যনত, তো আছে. অপশ্যন নম্বৰ ডি ইজ আৱাৰ কাৰেক্ট এনচাৰ. ঠিক আছে, ভেৰি ইজি হয়. পিছৰ কুৱেশ্যনটো চাওঁ. কি দিছে, 9 and 4 equal 50, 3 and 7 equal minus 40, 7 and 5 equal 20, 4. আচ্ছা আমি ফাৰ্ষ্টত প্লাছ কৰি চাওঁ. 9 plus 4 13, 13ৰ পৰা 50 কেতিয়াও আমি নাপাওঁ তেনেকৈ. দেন আমি মাইনাছ কৰি চাওঁ. দেন 9 minus 4 ইকুৱেল আমি কিমান পালোঁ, 5. 5 into 10 কৰিলে আমি কিমান পাই যাম, 50 পাই গ'লোঁ বাৰু. ঠিক আছে, পিছৰটো চাওঁ তেনেকৈ ফ'ল' কৰেনে. 3 minus 7, তো আমাৰ কিমান হ'ব, -4. -4 into 10 -40 আহিছেনে, য়েছ, তো ফ'ল' কৰিছে. ঠিক আছে, দেন আমাৰ কি আহিছে, 7 minus 5 ইকুৱেল কিমান আমাৰ 2. 2 into 10 আমাৰ 20 আহিছেনে, আহিছে. তো এইটোৱে আমাৰ ফ'ল'. দেন 4 minus 5 আমাৰ কিমান হৈ যাব, -1 হ'ল. ইনটু 10 কৰিলে কিমান হৈ যাব আমাৰ, -10. তো -10 অপশ্যনত আছেনে, অপশ্যন নম্বৰ ডি, তো -10 দেখা পাইছোঁ. চ' অপশ্যন ডি কি হৈ যাব, আমাৰ কাৰেক্ট এনচাৰ হৈ যাব. তো হোপ তোমালোকে গোটেইবিলাক কুৱেশ্যন বুজি পালা আৰু এনেধৰণৰ কুৱেশ্যনবিলাক তোমালোকে প্ৰেক্টিছ কৰি থাকিবা. এই চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'বা যাতে এনেধৰণৰ প্ৰয়োজনীয় ভিডিঅ'বিলাক তোমালোকে পাই থাকা. ঠিক আছে, বেল আইকনটো দবাই ৰাখিবা. ধন্যবাদ.